গান্ধীনগৰ এই ভোট কেন্দ্ৰত আজি প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ দুজনে ভোট সাব্যস্ত কৰিব আমি দেখুৱাইছো পোনপটীয়া সম্প্ৰচাৰ এয়া গুজৰাটৰ গান্ধীনগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া প্ৰধানমন্ত্ৰী মোদী গেৰুৱা সাজত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডিঙিত এখন গেৰুৱা মাফলাৰ লৈ আহিছে দুয়ো ভোট সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী সকলোতকৈ দুজন হাই প্ৰফাইল ভোটাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিজে প্ৰাৰ্থী গান্ধীনগৰৰ পৰা আৰু এই মুহূৰ্তত গেৰুৱা সাজত প্ৰধানমন্ত্ৰী মোদী ভাৰতৰ সকলোতকৈ হাই প্ৰফাইল দুজনকৈ ভোটাৰক আমি দেখুৱাই আছোঁ ভাৰতৰ সকলোতকৈ হাই প্ৰফাইল শীৰ্ষৰ দুজন হাই প্ৰফাইল ভোটাৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ সমষ্টি গান্ধীনগৰ এই ভোট কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এয়া গেৰুৱা সাজত প্ৰধানমন্ত্ৰী মোদী আৰু গেৰুৱা মাফলাৰ লৈ এয়া প্ৰাৰ্থী অমিত শ্বাহ গান্ধীনগৰৰ ভোট কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ আজি তৃতীয় পৰ্যায়ৰ যি ভোটগ্ৰহণ এই ভোটগ্ৰহণত গান্ধীনগৰ সমষ্টিৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহে আজি প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু ভোট সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী আগবাঢ়িছে আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে ভোট সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী আগবাঢ়িছে পোনপটীয়া সম্প্ৰচাৰ গান্ধীনগৰৰ পৰা লোকে লোকাৰণ্য পৰিৱেশ গুজৰাটৰ গান্ধীনগৰৰ পৰা ভাৰতৰ একেবাৰে পশ্চিমৰ পৰা আমি দেখুৱাই আছোঁ আমি অসম আছোঁ পূবত আৰু এই গান্ধীনগৰ আছে পশ্চিমত আমি দেখুৱাই আছোঁ গান্ধীনগৰ গুজৰাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ বতৰ ফৰকাল আৰু লোকে লোকাৰণ্য পৰিৱেশ আৰু নিৰাপত্তা ব্যৱস্থা কটকটীয়া প্ৰধানমন্ত্ৰী মোদী আহিছে গেৰুৱা সাজত ভোট সাব্যস্ত কৰিবলৈ তেওঁৰ এই গৃহমন্ত্ৰী অমিত শ্বাহৰ হৈ ভোট সাব্যস্ত কৰিবলৈ বৃহৎ কনভয় লৈ এয়া প্ৰধানমন্ত্ৰী মোদী আমি এই দৃশ্য দেখুৱাই আছোঁ আৰু আজি যি ভাৰতৰ যি পৃথিৱীৰ বৃহত্তম গণতন্ত্ৰৰ যি আজি যি নিৰ্বাচনী পৰীক্ষাত যি অৱতীৰ্ণ হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভোট সাব্যস্ত কৰিবলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গেৰুৱা সাজত প্ৰাৰ্থী আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী সকলোতকৈ হাই প্ৰফাইল দুজনকৈ ভোটাৰ আৰু এই গান্ধীনগৰ ভোট কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে অভিবাদন জনাইছে আৰু নিজে আগবাঢ়িছে ভোট সাব্যস্ত কৰিবলৈ তেওঁৰ কনভয় লৈ আহিছে আৰু শাৰী পাতি এইদৰে তেওঁৰ দুয়ো কাষে আছে তেওঁৰ সমৰ্থকসকল নিৰাপত্তা ব্যৱস্থা কটকটীয়া গান্ধীনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থী অমিত শ্বাহৰ হৈ ভোট সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী একেলগে আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ গুজৰাটৰ পৰা আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ এই মুহূৰ্তত আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ গুজৰাটৰ পৰা ইয়াৰ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ এইটো দৃশ্য আমি দেখুৱাই আছোঁ গান্ধীনগৰ সমষ্টি গুজৰাটৰ আৰু নিচান উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইটো ভোট কেন্দ্ৰ ইয়াত প্ৰধানমন্ত্ৰী মোদীয়ে ভোট দিব প্ৰাৰ্থী গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দুইজনক আমি দেখিবলৈ পাইছোঁ এয়া গুজৰাটৰ নাৰায়ণপুৰাৰ গান্ধীনগৰ সমষ্টিৰ বাবে এয়া নাৰায়ণপুৰাৰ নিচান হায়াৰ ছেকেণ্ডেৰী স্কুলত ভোট কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভোট সাব্যস্ত কৰিবলৈ আহিছে আৰু গান্ধীনগৰ সমষ্টিৰ প্ৰাৰ্থী হৈছে অমিত শ্বাহ দেশৰ গৃহমন্ত্ৰী আৰু দুজনকৈ হাই প্ৰফাইল যি ভোটাৰ আমি দেখুৱাইছোঁ গেৰুৱা সাজত প্ৰধানমন্ত্ৰী মোদীয়ে যি আহিছে আৰু ডিঙিত গেৰুৱা মাফলাৰ লৈ প্ৰাৰ্থী অমিত শ্বাহ তেওঁৰ কাষত আছে আৰু এই নিচান হায়াৰ ছেকেণ্ডেৰী স্কুল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰধানমন্ত্ৰী মোদীৰ ভোট কেন্দ্ৰ ভোট সাব্যস্ত কৰিবলৈ ভিতৰলৈ প্ৰৱেশ কৰিছে পোনপটীয়া সম্প্ৰচাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ এয়া ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে নিচান হায়াৰ ছেকেণ্ডেৰী স্কুল গুজৰাটৰ নাৰায়ণপুৰত অৱস্থিত আৰু গান্ধীনগৰ সমষ্টিৰ বাবে ভোট সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী প্ৰৱেশ কৰিছে আৰু গান্ধীনগৰ সমষ্টিৰ প্ৰাৰ্থী হৈছে তেওঁৰে গৃহমন্ত্ৰী অমিত শ্বাহ দুজনকৈ হাই প্ৰফাইল আমি নেতা দেখুৱাইছোঁ আৰু সকলোতকৈ হাই প্ৰফাইল ভোটাৰক আমি দেখুৱাইছোঁ যি হৈছে প্ৰধানমন্ত্ৰী মোদী গান্ধীনগৰ সমষ্টি এয়া ভোটৰ বাবে তেওঁ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ আগবাঢ়িছে সন্মুখত নিৰ্বাচনী বিষয়া সন্মুখত প্ৰধানমন্ত্ৰী মোদী দেশৰ সকলোতকৈ হাই প্ৰফাইল ভোটাৰ আৰু ভোট সাব্যস্ত কৰিব তেওঁৰ গৃহমন্ত্ৰীৰ হকে অমিত শ্বাহ এয়া নিচান হায়াৰ ছেকেণ্ডেৰী স্কুল নাৰায়ণপুৰত অৱস্থিত গুজৰাটৰ গান্ধীনগৰ সমষ্টিৰ গুজৰাটৰ পৰা আমি দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ সম্পূৰ্ণ আনুষ্ঠানিকতা আৰম্ভ কৰি ভোট সাব্যস্ত কৰিব প্ৰধানমন্ত্ৰী মোদী এয়া গেৰুৱা সাজত
আজি ভোট সাব্যস্ত কৰিবলৈ এই নাৰায়ণপুৰাত অৱস্থিত নিচান হায়াৰ ছেকেণ্ডেৰী স্কুলত উপস্থিত হৈছে এই আনুষ্ঠানিকতা সম্পন্ন কৰিছে নিজৰ ভোটাৰ স্লিপ প্ৰদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীয়ে আৰু এতিয়া ভোট সাব্যস্ত কৰিবলৈ আগবাঢ়িছে এয়া ভোট সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰীয়ে নিজৰ ভোট সাব্যস্ত কৰিলে প্ৰধানমন্ত্ৰীয়ে কাষতে প্ৰাৰ্থী অমিত শ্বাহ নিচান হায়াৰ ছেকেণ্ডেৰী স্কুল গুজৰাটৰ নাৰায়ণপুৰা সমষ্টি গান্ধীনগৰ প্ৰাৰ্থী অমিত শ্বাহ আৰু ভোটাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সকলোতকৈ চৰ্চিত সমষ্টি গান্ধীনগৰ ভোট কেন্দ্ৰ নিচান হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰাৰ্থী অমিত শ্বাহ আৰু ভোটাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভোট সাব্যস্ত ইতিমধ্যে হৈ গ'ল